বাপেও এটি কথা কৈছে যে আমি অন্ন ৰান্ধোতে বা প্ৰসাদ ৰান্ধোতে কেনেদৰে শুদ্ধকৈ ৰান্ধিম এই বিষয়ে অকণমান আলোচনা কৰিবৰ কাৰণে তেওঁ সেৱা জনাইছে। আচলতে গোটেই জেংটো লাগি থাকে আমাৰ খোৱা খাদ্যত। আপোনাসবক আমি প্ৰথমতেই কোৱা হৈছিলে আৰু শেষত এটি কাহিনী আছে, বাস্তৱ সত্য কাহিনী। সেই কাহিনীটো আছিলে যেতিয়া আমাৰ দেশ পৰাধীন আছিলে, ইংৰাজৰ তলত আছিলে, সেই সময়ৰ এটি সত্য কাহিনী আপোনাসবৰ আগত প্ৰকাশ কৰা হ'ব, খাদ্যৰ লগত জড়িত। আৰু আমি এতিয়া চাওক, আপোনাৰ মোৰ খাদ্যৰ লগতে সমস্তখিনি আচাৰ আচৰণ জড়িত হৈ আছে। আপুনি মই যেনে খাদ্য খাম তেনেধৰণৰ আচাৰ আচৰণ হ'ব। গতিকে বিশেষকৈ আমাৰ আইসকলে অন্ন ৰান্ধোতে কেইটামান বিশেষ গুৰুত্ব দিবলগীয়া প্ৰয়োজন আছে। প্ৰথম গুৰুত্বটো হৈছে এনেকুৱা যে অন্ন ৰান্ধোতে কেতিয়াও আপোনাসবে অন্যমনস্ক হৈ মনটো বেলেগত দি অন্ন নাৰান্ধিব, প্ৰথমটো কথা। দ্বিতীয় কথাটো হৈছে অন্ন ৰান্ধি থাকোঁতে বেয়া বেয়া শব্দ বা কাৰোবাক গালি শপনি পৰা স্বভাৱবিলাক এৰিব। কিছুসকল আয়ে তেনেকুৱা কৰে, হয়নে বাৰু? অন্নমুঠি ৰান্ধি থাকে কিন্তু ফোনতে কাৰোবাৰ লগত গালি পাৰি থাকে, নহ'লে ঘৰৰে মানুহকে ল'ৰা ছোৱালীকে কাৰোবাক গালি পাৰি থাকে। সেয়া আপুনি প্ৰসাদ খোৱা নাই, অন্ন খোৱা নাই, বিষ খাইছে, মনত ৰাখক কিন্তু এইটো কথা। আগৰ দিনত কি কৰে বাৰু, যেতিয়া মুখ লাগে পানী অকণ যাই পেলাই খাব দি দিলে ভাল হৈ যায়। তাৰমানে ইয়াৰ কথাটো কি, সেই পানীখিনিত শব্দ মন্ত্ৰ প্ৰয়োগ কৰি ভাৱটো তাত সুমুৱাই দিয়া যায়, শব্দটো তাত সুমুৱাই দিয়া যায়। দিয়াৰ লগে লগে সেই পানীখিনি খোৱাৰ লগে লগে আপোনাৰ মোৰ মুখ লগা বেমাৰটো ভাল হয়, হয়নে? ঠিক তেনেকে ধৰণে আপুনি মই যদি ৰান্ধোতে অন্ন বেয়া কথা কাৰোবাক গালি পাৰি যদি অন্ন ৰান্ধিছোঁ, তেনেহ'লে আপুনি মই প্ৰসাদ অন্ন খোৱা নাই, গালিহে খাইছোঁ, সেয়া বিষহে খাইছোঁ দেই। এইটো কথা কিন্তু মনত ৰাখিব। আপোনাসবে যেনে অন্ন গ্ৰহণ কৰিব সেই অন্নৰ পৰা হাত ধাতু সৃষ্টি হয় আমাৰ। প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ মজ্জাৰ পৰা শুক্ৰ, আৰু শুক্ৰ বা শুক্ৰাণুৰ পৰা সতি সন্তান জন্ম হয়। তাৰমানে আপুনি মই আহিবলগীয়া সন্তানটো সৃষ্টি কৰিবৰ কাৰণে খাদ্য খাই আছোঁ। আপুনি মই ব্ৰহ্ম তৈয়াৰ কৰি আছোঁ। গতিকে সেই ব্ৰহ্ম কিমান সাত্বিকতা আৰু শুদ্ধতা লাগিব আপোনাসবে চিন্তা কৰক। আপোনাসবে তাৰ বিনিময়ত কি কৰিব, গুৰু দুজনাই দি থৈ যোৱা এটি বৰগীতকে গুণগুণাই থাককচোন, এটি দিহা নামকে গুণগুণাই থাককচোন, এটি ঈশ্বৰৰ নামকে গুণগুণাই থাককচোন। নহ'লে গুৰুজনাই বস্তু প্ৰকাশত বৰ সুন্দৰকৈ লিখিছে। কি লিখিছে বাৰু? আপোনাসবে প্ৰসাদ কেইটা দিয়াৰ পিছত যেতিয়া প্ৰসাদ কেইটা লৰাই থাকে, এই ফাঁকি গাব আপোনালোকে। কোন ফাঁকি? হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, ও প্ৰেমৰ অমৃতৰ নদী। এনেধৰণে হৰিনাম কীৰ্তন কৰি কৰি যেতিয়া প্ৰসাদ মুঠি তৈয়াৰ কৰিব, আপোনাৰ গৃহভাসত প্ৰেমৰ নৈখন ববলৈ আৰম্ভ কৰিব। সকলোৰে মনত প্ৰেম, আন্তৰিকতা, মৰম ভক্তি বাঢ়িবলৈ আৰম্ভ কৰিব, হয়নে বাৰু? এটা বাস্তৱ হৈ প্ৰমাণ আপোনালোকে লৈ ল'ব। কেইটামান চাউল আপোনাসবে অকণমান ফটাকানি এডোখৰত বান্ধি কেইটামান বেয়া বেয়া কথা কৈ পেলাই থৈ দিব দুদিনমানৰ কাৰণে। কেইদিনমানৰ পিছত চাব সেই চাউলকেইটাও ভেঁকুৰি গৈছে। আৰু দুটামান চাউল আপোনাসবে যদি ঈশ্বৰৰ কথা ভাল কথা কৈ পেলাই বান্ধি থয়, দেখা পাব সেই চাউলকেইটা ভেঁকুৰি যোৱা নাই। আপোনালোকে প্ৰমাণ চাব এইটো হয় নে নহয়। গতিকে আপুনি মই যেনেধৰণৰ অন্ন খাম, খাদ্য খাম, তেনেধৰণে আপোনাৰ মোৰ সেই আচৰণবিলাক আহিব। সেইকাৰণে অন্ন সদাচাৰটো আমাক লাগিব। আগৰ দিনত আইতাসকলে কি কৰে,
পাকঘৰৰ দৰজাখন মাৰি লয় প্ৰসাদ ৰান্ধোতে, যাতে বাহিৰৰ শব্দ গৈ পেলাই ভিতৰত সোমাব নোৱাৰে, হয়নে? কিন্তু আজিকালি কি হয়, ঘৰৰ লগতে কিটচেন, হয়নে? ঘৰৰ লগতে একেলগতে গোটেইখিনি থাকেই। গতিকে এইখিনি হোৱাৰ পৰা আপোনাৰ মোৰ মনৰ চঞ্চলতা বৃদ্ধি পাইছে, আচৰণবিলাকো সলনি হৈছে। গতিকে আমি সদায় এনেধৰণে অন্নপ্ৰসাদ ৰান্ধোতে আমাৰ আইসকলে বিশেষকৈ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। গতিকে আমি বাপৰ চৰণত সেৱা ভাগি জনালোঁ। তেৰাই এইকেইটা কথা ক'বৰ কাৰণে সেৱা জনাইছিলে। আৰু ইতিমধ্যে পাঠ এইখিনিলৈকে গৈছে যে যেতিয়া ভগৱন্ত কৃষ্ণই সেই অসুৰকেইটাক বধ কৰিলে, তেতিয়া সকলোৱে আনন্দ কৰিছে, ফূৰ্তি কৰিছে। তেওঁৰ মাক দেউতাকেও ফূৰ্তি কৰিছে, আনন্দ কৰিছে, যে তাৰপিছত ধন্যবাদ দিছে, ধন্য ধন্য হে পুত্ৰ প্ৰভু কৃষ্ণ, তুমি ধন্যবাদ, আমাক উদ্ধাৰ কৰিবৰ কাৰণেই তুমি এই ধৰাধামলৈ আহিছা, আমাক ৰক্ষা কৰিবলৈ ইয়ালৈ আহিছা। গতিকে আমি পৰম সন্তোষ লাভ কৰিছোঁ বুলি কৈছে তেওঁলোকে। তাৰপিছত ক'লে এইখিনিতে, এই যেতিয়া সেইকেইটাক বধ কৰি দিলে, তেতিয়া কংসৰ মনত শংকা আহিবলৈ আৰম্ভ কৰিছে যে এতিয়াতো গোটেই সৈন্যসকল যুদ্ধত হৰুৱাই দিছে, এতিয়া কি হ'ব? তেওঁ এনেধৰণে শংকা আহিছে। ইয়াৰ পৰা আধ্যাত্মিকভাৱে কি দৰ্শন পাওঁ, অকণমান পাঠ হওক, তাৰপিছত আমি আলোচনা কৰিম। কৃষ্ণ।